নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। ৩ মাৰ্চ মঙ্গলবাৰ এই দিনটোৰ পৰাই ৫ ৰাশিৰ জীৱনত সুখ সমৃদ্ধিৰে ভৰি পৰিব। জ্যোতিষ গণনা অনুসৰি এইদিনা হোলী পূৰ্ণিমা। এই পূৰ্ণিমাত হোলী উৎসৱ পালন কৰা হয়। ২০২৬ বৰ্ষৰ হোলী পূৰ্ণিমাৰ দিনাই বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ সংযোগ হৈছে। এই গ্ৰহণৰ ফলত গ্ৰহ নক্ষত্ৰৰ গতিপথত যি আলোড়ন সৃষ্টি হ'ব, তাৰ ফলত গুৰু বৃহস্পতিৰ স্থান পৰিৱৰ্তন হৈ ৫ ৰাশিৰ ক্ষেত্ৰত অতি শুভ দিনৰ আগমন হৈ ভাগ্য মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আহিছে। হোলী উৎসৱৰ প্ৰকৃত কাৰণ হৈছে অপশক্তিক বিনাশ কৰি শুভ শক্তিক আমন্ত্ৰণ কৰা। হোলী পূৰ্ণিমাত ভগৱান কৃষ্ণক পূজা কৰা হয়। বিশেষকৈ এই ৫ ৰাশিৰ ক্ষেত্ৰত ভগৱান কৃষ্ণৰো বিশেষ কৃপা থাকে। পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণৰ ফলত গুৰুৰ শুভস্থান পৰিৱৰ্তন হৈ সেই ৰাশিসমূহৰ ওপৰত যেতিয়া শুভস্থানত গুৰু আহিছে, সৌভাগ্য উদয় হোৱাৰ পথ খোল খাই পৰিছে। জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোৰ পৰাই এই ৫ ৰাশিয়ে চাকৰি, কৰ্ম, শিক্ষা, গীত মাত, অভিনয় আদিত সকলোতকৈ আগত থাকিব পাৰিব। আৰু গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱত ভাগ্যৰ পৰিৱৰ্তন আহি আচৰিত ধৰণেৰে সফলতা আনিব পাৰিব। বিশেষকৈ তেওঁলোকৰ সৌভাগ্যত ধন টকা পইচাৰ যোগ আহিছে, যাৰ ফলত কৰ্মত তেওঁলোকৰ উন্নতি হ'ব। কম কষ্টতে সৰহীয়া ধনৰ গৰাকী হোৱাৰ সুযোগ আহিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম হোলী পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত গ্ৰহৰ গতিপথৰ পৰিৱৰ্তনে কোন কোন ৰাশিৰ ক্ষেত্ৰত সৌভাগ্য উদয়ৰ সম্ভাৱনা আনিছে, কেনেকৈ গুৰু গ্ৰহৰ কৃপাত তেওঁলোকে উন্নতি কৰিব পাৰিব, কোনসমূহ দিশত অধিক লাভৱান হৈ সুখী হ'ব পাৰিব। লগতে হোলী পূৰ্ণিমাৰ দিনা যিকোনো লোকে নিজৰ ঘৰত কোনটো কাম কৰিব পাৰিলে ঘৰত চলি থকা বিপদ বিঘিনি অপায় অমংগলৰ পৰা সুৰক্ষিত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে ভিডিঅ'টো যিসকলে ভালকৈ চাব, তেওঁলোকে নিজৰ ৰাশিৰ ভাগ্য কথা জনাৰ লগতে এই দিনটোত তেওঁলোকে কি কাম কৰি বেছি সুখী হ'ব পাৰিব বা এই দিনটোৰ পৰা তেওঁলোকে কোনসমূহ কামত অধিক ভাগ্যশালী হ'ব পাৰিব জনাৰ উপৰিও হোলীৰ দিনা নিজৰ ঘৰত কৰা অপশক্তিৰ বিনাশৰ উপায়ৰ কথা জানি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, হোলী পূৰ্ণিমাৰ পৰা ভাগ্যশালী হোৱা ৰাশিসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া প্ৰথমে উপায়টোৰ বিষয়ে জানি লওঁ আহক। যি উপায় হোলী পূৰ্ণিমাৰ দিনটোত কৰাৰ ফলত এখন ঘৰৰ পৰা সকলো বিপদ বিঘিনি আঁতৰি ঘৰখনলৈ সুখ শান্তি আহে। শাস্ত্ৰ অনুসৰি প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুৰে প্ৰহ্লাদক বিষ্ণু ভক্ত হোৱাৰ বাবেই প্ৰহ্লাদক মাৰিবলৈ বহু চেষ্টা কৰিছিল, কিন্তু তেওঁ সফল হ'ব পৰা নাছিল। শেষত দৈত্যৰাজৰ ভগ্নী হোলিকাই প্ৰহ্লাদক মৰাৰ দায়িত্ব লৈ প্ৰহ্লাদক নিজৰ কোচত বহুৱাই অগ্নিত জাপ দিছিল। হোলিকাৰ এক মায়া শক্তি আছিল। সেই মায়াৰ বলেৰে জুইত জাপ দিলেও বা জুইৰ মাজত থাকিলেও তেওঁক জুয়ে দহন কৰিব পৰা নাছিল। যেতিয়া হোলিকাই জুইত জাপ দিছিল, প্ৰহ্লাদক কোচত লৈ ভগৱান বিষ্ণুৰ শক্তিয়ে হোলিকাৰ মায়া শক্তিক নষ্ট কৰি দিছিল। ফলত প্ৰহ্লাদৰ বিপৰীতে সেই জুয়ে হোলিকাৰ শৰীৰ পুৰিছিল। নিজৰ শৰীৰত জ্বলি দগ্ধ হোৱাত হোলিকাই চিৎকাৰ কৰি ছটফটাই ফুৰিছিল আৰু নিজৰ ভুলৰ বাবে প্ৰহ্লাদৰ ওচৰত কাকুতি মিনতি কৰি ক্ষমা বিচাৰিছিল। শেষত প্ৰহ্লাদে হোলিকাক ক্ষমা কৰি কৈছিল, হে মাতা, তুমি তোমাৰ ভুলৰ শাস্তি নিজেই পালা। তোমাৰ লগতে তোমাৰ যি অপশক্তি আছিল সেই শক্তিও অগ্নিয়ে বিনাশ কৰিলে। তুমি এতিয়া শক্তিহীন। গতিকে ফাগুন মাহৰ পূৰ্ণিমাত মৰ্ত্যলোকত উৎসৱ পাতি জুই জ্বলাই অপশক্তি নাশৰ শান্তি কামনা কৰিব। তোমাৰ নাম হোলিকা হোৱাৰ বাবেই মৰ্ত্যত যি অপশক্তি নাশৰ উৎসৱ হ'ব, সেই উৎসৱৰ নাম হোলী হ'ব। যিসকলে ৰং বিৰঙেৰে হোলী উৎসৱ পাতি শেষত জুই জ্বলাই নিজৰ মনত যি ভাবি শান্তি কামনা কৰে, সেইসকলৰ সেই শান্তি বাস্তৱ হ'ব। সেই অনুসৰি ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা হোলী উৎসৱ পালন কৰি ৰং বিৰঙেৰে অপশক্তি নাশৰ আনন্দ কৰে আৰু হোলী খেলি সামৰাৰ পাছত সন্ধিয়া অপশক্তি, শত্ৰু, বিপদ বিঘিনি, বেমাৰ ব্যাধি নাশৰ ডাঙৰকৈ একুৰা জুই জ্বলায়। লোকবিশ্বাস অনুসৰি যেনেকৈ অপশক্তিধাৰী হোলিকাক অগ্নিয়ে ধ্বংস কৰিছিল, ঠিক তেনেকৈ যদি হোলী খেলি আহি ঘৰত জুই ধৰি শান্তি কামনা কৰে, তেনে শ্ৰীহৰি বিষ্ণুৰ কৃপাত সেইখন ঘৰত সকলো বিপদ বিঘিনি অপায় অমংগল সেই জুয়ে ধ্বংস কৰি পেলায়। শাস্ত্ৰ অনুসৰি হোলী পূৰ্ণিমাৰ দিনা যদি হোলী খেলি আহি
ঘৰৰ সকলো বিপদ বিঘিনি নাশৰ বাবে একুৰা জুই ধৰি এটা শুকান নাৰিকল দুফাল কৰি তাৰ মাজত চাউল, তিল, চেনি, ঘিউ ভৰাই এডাল ক'লা সূতাৰে পুনৰ নাৰিকলটো বান্ধি জুইত জ্বলাব পৰা হয়, তেনে ঘৰৰ সকলো বিপদ বিঘিনিৰ ৰোগ ব্যাধি অপায় অমংগল ধ্বংস হৈ পৰে। যেনেকৈ জুইৰ মাজত হোলিকাৰ অপশক্তি ধ্বংস হৈছিল, ঠিক তেনেকৈ হোলীৰ দিনা কৰা এই কামৰ ফলত কৰাজনৰ জীৱনৰ পৰা সকলো বিপদ বিঘিনি আঁতৰি বিপদমুক্ত হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এই উপায়টো প্ৰতিজন ব্যক্তিয়েই ঘৰত কৰিব লাগে। হোলী খেলি আহি আপুনি যদি এই উপায় কৰিব পাৰে, তেনে আপোনাৰ ঘৰলৈ অহা সকলো বিপদ বিঘিনি দূৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জনোৱা হওক 2026 বৰ্ষৰ হোলী পূৰ্ণিমাৰ পৰা কোন কোন পাঁচ ৰাশিৰ ক্ষেত্ৰত গুৰু শুভ হৈ তেওঁলোকৰ ভাগ্য উদয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আহি পৰিছে। এই দিনটোত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনে গুৰুৰ বিশেষ কৃপা পৰিব পাঁচ ৰাশিৰ ওপৰত। সেই পাঁচ ৰাশিয়ে যিকোনো ক্ষেত্ৰতেই সফলতা আনিব পাৰিব এই দিনটোৰ পৰা। ভাগ্যশালী হোৱা প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে অতি বুদ্ধিযুক্ত হয়। এওঁলোক ধনৱান হোৱাৰ লগতে সুখী হ'ব পাৰে। ভাগ্যই বহু ক্ষেত্ৰত এওঁলোকক সহায় কৰে আৰু মংগলৰ কৃপাত ফলপ্ৰাপ্তি হয়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভণি হয়, তেওঁলোক মেঘ ৰাশিৰ ব্যক্তি হয়। দৌল পূৰ্ণিমাৰ পৰা গুৰুৰ স্থান শুভ স্থানলৈ অহাত অতি ভাল দিনৰ আগমন হ'ব মেঘ ৰাশিৰ বাবে। ব্যৱসায় বাণিজ্যত অধিক লাভৱান হোৱাৰ লগতে অৰ্থৰ সংযোগ হ'ব। চাকৰিৰ ক্ষেত্ৰত সন্তোষজনক ফলাফল পাব পাৰিব আৰু পদোন্নতি আহিব। গুৰুৰ কৃপাত উচ্চ আসন লাভ কৰাৰ পূৰ্ণ সুযোগ আহিব পাৰে। চন্দ্ৰৰ শুভ প্ৰভাৱত তেওঁলোকৰ মনৰ স্থিৰতা বৃদ্ধি হ'ব, ধৈৰ্য শক্তি বাঢ়িব, ব্যৱসায়ত মন বহিব, ব্যৱসায় বহল কৰিব পাৰিব। এই দিনটোৰ পৰা যিকোনো ক্ষেত্ৰত মেঘ ৰাশিৰ বাবে শুভ হ'ব। বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে। বিদেশত পঢ়া শুনা বা বিদেশত চাকৰি কৰাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত ঘৰৰ পৰা বাহিৰত গৈ তেওঁলোকে অধিক অৰ্থ উপাৰ্জন কৰাৰ সুবিধা পাব পাৰে। এই দিনটোৰ পৰা যদি নতুন ব্যৱসায় কৰিব পাৰে মেঘ ৰাশিৰ ব্যক্তিয়ে, তেনে গুৰুৰ কৃপাত অধিক ফলৱান হ'ব পাৰিব। যিসকলে এটা চাকৰিৰ কাৰণে হাবিয়াস কৰি আছিল, এই ৰাশিৰ লোকে গুৰুৰ কৃপাত আশা পূৰণ কৰাৰ বিশেষ সুবিধা পাব পাৰে। যদি সুবিধা গ্ৰহণ কৰিব পাৰে, তেনে আশা পূৰণত সহায় হ'ব। গীত মাত খেলা ধূলাৰ জৰিয়তে কৃতিত্ব অৰ্জন কৰি নিজক চিনাকি দিব পাৰিব মেঘ ৰাশিৰ ব্যক্তিসকলে এই দিনটোৰ পৰা। পাৰিবাৰিকভাৱে অতি সুখী হ'ব পাৰিব। প্ৰেমত মংগলময় হ'ব। স্বাস্থ্য শুভ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো বেয়া ফলাফল তেওঁলোকে পাব নোৱাৰে। 2026 বৰ্ষৰ দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এই গ্ৰহণৰ ফলত গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে বৃহস্পতি গুৰুৰ কৃপাত ভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হৈছে চন্দ্ৰ। এই ৰাশিৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱ অতি বেছি থাকে। এই মহা সংযোগৰ ফলত এই ৰাশিৰ ভাগ্য উদয় হৈছে। গুৰু শুভ স্থানত আহিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মন অতি তীক্ষ্ণ হয়। চোকা বুদ্ধিৰ আৰু নিজৰ দক্ষতাৰে সমাজত নিজকে চিনাকি দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত অধিক আগবাঢ়িব পাৰে। 2026 বৰ্ষৰ দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত কৰ্কট ৰাশিৰ ক্ষেত্ৰত অতি শুভ সংযোগ হৈছে। সৌভাগ্য মুকলি হৈ এক আচৰিত সফলতা আনিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। জ্যোতিষশাস্ত্ৰৰ মতে যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো মধনিয়া ড আৰু হৰে আৰম্ভণি হয়, তেওঁলোক কৰ্কট ৰাশিৰ ব্যক্তি হয়। এই ৰাশিৰ ব্যক্তিৰ ধন লাভৰ দিন আহি পৰিছে। গুৰু বৃহস্পতিৰ বিশেষ কৃপাত ভাগ্যৰ দুৱাৰ মুকলি হৈছে। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ আহিছে। চন্দ্ৰৰ শুভ প্ৰভাৱ পৰাৰ বাবে মন মগজুত উচ্চ বুদ্ধি সৃষ্টি হ'ব। গুৰুৰ কৃপাত ব্যৱসায় দিশত অৰ্থ লাভ হ'ব। ব্যৱসায় ক্ষেত্ৰত প্ৰসাৰ হৈ অৰ্থনৈতিক দিশত মজবুত হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল এই দিনটোৰ পৰা। মনৰ অভিলাষ পূৰণ কৰাৰ সুযোগ পাব। বিশেষকৈ ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে যিকোনো সা সম্পদ লাভ কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিৰ বুদ্ধিৰ ওচৰত আনে হাৰ মানিব লাগিব। যিসকলে অৰ্থ সংকটত পৰি কিছু চিন্তিত হৈ আছে, তেওঁলোকে এই দিনটোৰ পৰা টকা পইচাৰ দিশত বিশেষ থমকি ৰ'বলগীয়া নহয়। গুৰুৰ কৃপাত ধন টকা পইচাৰ দুৱাৰ মুকলি হৈ ধন আহিব তেওঁলোকৰ হাতলৈ আৰু তেওঁলোক ধনৱান হ'ব পাৰিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ পদোন্নতি হোৱাৰ পূৰ্ণ সুযোগ আহিছে। পূৰ্ণ সুযোগ পাব তেওঁলোকে। আৰু গুৰু আৰু চন্দ্ৰৰ পূৰ্ণ সংযোগত বুদ্ধি আৰু জ্ঞানৰ প্ৰসাৰ হৈ পোহৰৰ দিশত গতি কৰি মন মগজু শান্ত হ'ব। শিক্ষা পাৰিবাৰিক দিশত অধিক সফলতা পাব। কোনো গুণী জ্ঞানী লোকৰ সান্নিধ্য লাভ কৰি তেওঁলোকৰ মনৰ কুটিলতা একেবাৰে আঁতৰি যাব।
আৰু জ্ঞানৰ বাটেৰে জীৱনৰ লক্ষ্যত জিকাৰ সাহস পাব। 2024 বৰ্ষৰ দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাৰ ফলত ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ ব্যক্তিসকল অত্যন্ত দৃঢ় আৰু পৰিশ্ৰমী হয়। তেওঁলোকে যি কামেই নকৰক কিয় আনৰ ওপৰত কেতিয়াও ভৰসা নকৰে, নিজে আগবাঢ়ি গৈ কামৰ আগভাগ ল'ব আৰু এওঁলোকে কামৰ দ্বাৰাই নিজৰ কৃতিত্ব অৰ্জন কৰিব পাৰে। সুজ্ঞানী আৰু সুপৰিচিত হোৱাৰ বাবেই কম সময়ত স্বাৱলম্বী হোৱাৰ পথ এওঁলোকৰ প্ৰশস্ত হৈ পৰে। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ন আৰু অন্তস্থ জৰে আৰম্ভণি হয় তেওঁলোক বৃশ্চিক ৰাশিৰ ব্যক্তি হয়। 2024 বৰ্ষত হোলী পূৰ্ণিমাৰ পৰা তেওঁলোকৰ ৰাশিৰ বাবে অতি শুভ দিনৰ আগমন হ'ব। সকলোতে আপোনাৰ জয় জয়ময় নিশ্চিত হ'ব। কোনেও আপোনাক উন্নতিত বাধা দি ৰাখিব নোৱাৰে। গুৰু বৃহস্পতি আৰু চন্দ্ৰৰ পূৰ্ণ কৃপাত আপোনাৰ উন্নতি নিশ্চিত হ'ব। কৰ্মৰ লগতে ব্যৱসায় বাণিজ্যত লাভ আহিব। অভিনয়, ৰাজনীতি আদিত নিজৰ দক্ষতাৰ বলেৰে আগস্থান পাব পাৰিব। ধনৰ সুখ সংযোগ হ'ব। ধন সম্পদ লাভৰ যোগ মিলিব। আপুনি যি ক্ষেত্ৰতেই আগ নাবাহক কিয় গুৰু গ্ৰহৰ পূৰ্ণ সমৰ্থন পাব আৰু গুৰুৰ কৃপাত উন্নতি আনিব পাৰিব। শিক্ষাত সুনাম অনাৰ লগতে সন্মানিত হ'ব পাৰে। নিজৰ প্ৰতিভা বিকাশত সুযোগ আহিব। পাৰিবাৰিক অশান্তি দূৰ হৈ সুশান্তি লাভ কৰিব পাৰিব। বেমাৰ ব্যাধিৰ পৰা মুক্ত হৈ সুখী হোৱাৰ পূৰ্ণ সুযোগ পাব 2024 বৰ্ষৰ দৌল পূৰ্ণিমাৰ পৰা। 2024 বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ অৰ্থাৎ দৌল পূৰ্ণিমাৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ স্বামীগ্ৰ হৈছে বৃহস্পতি। জ্যোতিষশাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ভ, ধ, ফৰে আৰম্ভণি হয় সেইসকলৰ ৰাশি ধনু ৰাশি হয়। এই ৰাশিৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত বহু দুখ কষ্টৰে আগুৱাবলগীয়া হয়। এওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তনশীল আৰু এওঁলোকৰ ভাগ্যৰ জৰিয়তে যিকোনো ক্ষেত্ৰতেই আগুৱাব পাৰে। গুৰু বৃহস্পতিৰ কৃপাত বিপদ বিঘিনিত কম পৰে যদিও বিপদে কিন্তু এওঁলোকৰ পিছ নেৰে। এওঁলোক ধীৰ স্থিৰ আৰু ধৈৰ্যশীল। হাজাৰ পৰিশ্ৰম কৰাৰ পাছতো হাঁহিমুখীয়া হোৱাৰ বাবেই এওঁলোকে যি দুখ কষ্ট পায় সেই দুখ কষ্ট আনে নেদেখে। কিন্তু অন্তৰত বহুত দুখ কষ্ট লৈ আনক সুখত ৰাখিব পাৰে এওঁলোকে। দৌল পূৰ্ণিমাৰ মহা সংযোগৰ ফলত এই ৰাশিৰ অতি শুভ দিন আৰম্ভ হ'ব। ব্যৱসায় বাণিজ্যত এওঁলোকে বহু ফলাফল দেখুৱাব পাৰিব। আগতকৈ 3 গুণ লাভৱান হ'ব পাৰিব। যিকোনো সফলতাৰ পৰা অৰ্থ আগমন হ'ব। বৃত্তিগত যিকোনো ক্ষেত্ৰতেই এওঁলোকে অৰ্থ লাভ কৰিব পাৰিব। যিসকলে গাখীৰ, মাছ, বস্ত্ৰৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে অতি সুন্দৰ সুযোগ আহিব পাৰে। এই ব্যৱসায়ত তেওঁলোকে আচৰিত ধৰণৰ সফলতা আনিব পাৰে। অন্য ব্যৱসায়তো লাভ হ'ব যদিও এনেধৰণৰ ব্যৱসায়ত লাভৰ পৰিমাণ বেছি বাঢ়িব। চাকৰিৰ প্ৰসাৰিত হৈ তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰে। চাকৰিৰ শুভ সংযোগ আছে। গুৰুৰ কৃপাত ভাগ্যৰ পৰিৱৰ্তন আহি ভাগ্যই সহায় কৰিব ধনু ৰাশিৰ ব্যক্তিক। আগতে যিকোনো হেৰাই যোৱা ফলৰ অধিকাৰী হোৱাৰ পূৰ্ণ সুযোগ পাব। আশা এৰি দিয়া কিছু সুবিধা পুনৰ ঘূৰি আহিব পাৰে আৰু সেই সুবিধা ল'ব পাৰিলে নিজকে আগুৱাই নিয়াত সহজ হ'ব। সন্তানৰ সুকৰ্মত সুখী হোৱাৰ লগতে সন্তানৰ পৰা সন্মানিত হ'ব পাৰে। নৃত্য গীতৰ জৰিয়তে সমাদৰ পাব এই ৰাশিৰ ব্যক্তিসকলে আৰু নিজৰ প্ৰতিভাৰ বিকাশত পূৰ্ণ সুযোগ সুবিধা পাব। প্ৰেম পাৰিবাৰিক বিবাহৰ যোগ আছে। নৱদম্পতি সুখী হোৱাৰ উপৰিও সন্তান প্ৰাপ্তিৰ আশা সঁচা হ'ব পাৰে। গুৰুৰ কৃপাত নিজৰ স্বাস্থ্য মজলীয়া হোৱাৰ লগতে পিতৃ মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে। 2024 বৰ্ষৰ দৌল পূৰ্ণিমাত যি মহা সংযোগ হ'বলৈ গৈ আছে সেই মহা সংযোগৰ চন্দ্ৰগ্ৰহণৰ ফলত বৃহস্পতি গুৰু কৃপা আৰু চন্দ্ৰৰ কৃপাত ভাগ্য মুকলি হোৱা পঞ্চম ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ স্বামীগ্ৰ হৈছে বৃহস্পতি। 2024 বৰ্ষৰ দৌল পূৰ্ণিমাৰ পৰা এই ৰাশিৰ ব্যক্তিৰ শক্তিৰ বিকাশ হ'ব। সাধাৰণতে এই ৰাশিৰ ব্যক্তিৰ মন মগজু সদায় সচেতন হৈ থাকে। এওঁলোকে বিপদত কম পৰে। নিজৰ দায়িত্ব আৰু কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰে এওঁলোকে। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰ দ আৰু প্ৰথম স্বৰে আৰম্ভণি হয় তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয়। মীন ৰাশিৰ ব্যক্তিসকল যদিও সহজ সৰল ভদ্ৰ তথাপিও নিজে কঠোৰ পৰিশ্ৰম কৰিব পাৰে আৰু খুব কম সময়তে তেওঁলোকে উন্নতি আনিব পাৰে। যিকোনো কামৰ দায়িত্ব লোৱাৰ পাছত তেওঁলোকে যিমান কঠিন পৰিস্থিতিকো জয় কৰি সেই কামৰ সফলতা আনিব জানে। ব্যৱসায় বাণিজ্যত অতি চমৎকাৰী হয় আৰু তেওঁলোকৰ বুদ্ধি অতি চোকা হয়। আপোনাৰ বাবে অতি শুভ দিনৰ আগমন হৈছে। দৌল পূৰ্ণিমাৰ পৰা গুৰু বৃহস্পতিৰ কৃপাত পূৰ্ণিমাৰ দিনাৰ পৰা ৰাজভোগ মুকলি হৈছে আপোনাৰ ক্ষেত্ৰত।
নতুন চাকৰি সংযোগ হোৱাৰ পূৰ্ণ আশা পৰিছে। চাকৰিৰ পদোন্নতিৰ লগতে আপুনি সন্মানিত হ'ব পাৰে। সামাজিক দিশত উচ্চ আসন লাভ কৰি যোগ্যতাৰ বাবে অতি সুখী হ'ব পাৰিব আৰু সন্মান পাব। এই দিনটোৰ পৰা আপুনি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। নিজৰ উচ্চ বুদ্ধিৰে ওপৰলাৰ মন জয় কৰি প্ৰশংসা বুটলাৰ লগতে অফিচ বা কৰ্মক্ষেত্ৰত শক্তি প্ৰদৰ্শন কৰিব পাৰিব। আপোনাৰ উন্নতিত শত্ৰুৰ মন জ্বলিব, শত্ৰুতা কৰিবলৈ সুবিধা বিচাৰিব, কিন্তু আপোনাৰ প্ৰতি গুৰু প্ৰসন্ন থকাৰ বাবে এই শত্ৰুতা ধৰা পৰিব। চন্দ্ৰৰ কৃপাত শত্ৰুক নিজৰ বুদ্ধিৰে এশিকনি দিয়াৰ সুযোগ পাব। শিক্ষাৰ দিশত উজলি উঠিব আপোনাৰ ভৱিষ্যত। নিজৰ জ্ঞানৰ বলত পোহৰৰ সন্ধান পাব আৰু উন্নতি কৰিব পাৰিব। ব্যৱসায়ত উন্নতি নিশ্চিতভাৱে আহিব। দোকান বা যিকোনো বস্তু বেচা কিনা কৰাৰ ক্ষেত্ৰত আপোনাৰ ফালে লাভৰ সংখ্যা বেছি থাকিব। শাৰীৰিক সুস্থতা থাকিব। পৰিয়ালৰ পৰা সুখী হ'ব পাৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত আপুনি অতি সুখী হ'ব পাৰিব এই দিনটোৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনাৰ জীৱনত যদি সমস্যা হৈ আছে, এই 5 ৰাশিৰ বাদেও যদি কাৰোবাৰ জীৱনত বিপদ বিঘিনি শত্ৰু ভয় অপশক্তিৰ প্ৰভাৱে আমনি কৰি আছে, তেনে আজিৰ ভিডিঅ'ত কোৱা উপায়টো হোলী পূৰ্ণিমাৰ দিনা কৰক। আপোনাৰ সকলো বিপদ বিঘিনিৰ অন্ত পৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।